দীপেন বড়োক পুনৰ এপছুৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। খনীন্দ্ৰ বসুমতাৰীকো পুনৰ দিয়া হৈছে সাধাৰণ সম্পাদকৰ দায়িত্ব। নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দায়িত্ব গ্ৰহণ কৰি পুনৰবাৰ দীপেন বড়োৰ মন্তব্য, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নীতি আদৰ্শ জীয়াই ৰাখিব লাগিব। বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। জাতি আগত, জাতিৰ বাবে আমি সংগঠন কৰিছোঁ আৰু আমি সংগঠনৰ একো একোজন কৰ্মী। প্ৰতিনিধি সভাই দিয়া সিদ্ধান্ত সকলোৱে মানি ল'বলৈ বাধ্য। প্ৰতিনিধি সভাত বড়ো শান্তি চুক্তি ৰূপায়ণ, গুণগত শিক্ষাৰে নৱপ্ৰজন্মক আগুৱাই নিয়া আৰু বড়োসকলৰ ৰাজনৈতিক তথা সাংবিধানিক অধিকাৰ সন্দৰ্ভত আলোচনা কৰা হয়। বহু জল্পনা কল্পনা চলিছিল দীপেন বড়োক লৈ। দীপেন বড়োৱে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব নেকি? যদি অংশগ্ৰহণ কৰে, সক্ৰিয় ৰাজনীতিত যদি জড়িত হয়, কোন দলত জড়িত হ'ব? সেয়া UPPL হ'ব নে অন্য দল হ'ব? বহু ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছিল বা চৰ্চা চলিছিল যে দীপেন বড়ো গেৰুৱা শিবিৰত যোগদান কৰিব পাৰে বা আগন্তুক পৰিষদীয় নিৰ্বাচনত BTR নিৰ্বাচনত বিজেপিৰ এখন মুখ হ'ব পাৰে। কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই এপছুৰ সভাপতিৰ দৰে গুৰু দায়িত্বতে থাকিল পুনৰ দীপেন বড়ো। আৰু এই মুহূৰ্তত আমাৰ লগত পোনপটীয়াভাৱে সংযোজিত হৈ আছে এপছুৰ সভাপতি দীপেন বড়ো। বড়ো ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। দিনটোৰ ব্যস্ততা, তাৰপিছতো আপুনি এইখিনি সময় আমাক দিয়াৰ বাবে প্ৰথমতে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বড়ো ডাঙৰীয়া, মই পোনে পোনে জানিব বিচাৰিছোঁ, বেছি সময় আপোনাৰ পৰা নলওঁ, কিন্তু কথাটো হ'ল যে আপুনি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব নে এপছুত আকৌ থাকিব? এইলৈ বিশদ চৰ্চা চলিছিল। কেৱল BTRই নহয়, গুৱাহাটী মহানগৰ, অসম বা গুৱাহাটী বা ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা চলিছিল। আনকি আপুনি যদি সক্ৰিয় ৰাজনীতিলৈ আহে, আপুনি প্ৰতিদ্বন্দ্বিতা কৰা BTR নিৰ্বাচনত যদি আপুনি প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে আপুনি য'ত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ বিপৰীতে বিজেপিয়ে প্ৰাৰ্থী দিয়াৰ কথাও সদৰি কৰিছিল। কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আপুনি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰে এপছুৰ সভাপতিৰ দায়িত্ব পুনৰ কাণ পাতি ল'লে। কিয়? মই যদি কিয় বুলি কওঁ এটা শব্দত, প্ৰশ্ন, আপোনাৰ উত্তৰ কি হ'ব বড়ো ডাঙৰীয়া? নাই, নিখিল বড়ো ছাত্ৰ সন্থাৰ আজিৰ বিশেষ এটা গুৰুত্বপূৰ্ণ দিন আছিল আৰু যোৱা আঢ়ৈটা মাহৰ অন্তত নিখিল বড়ো ছাত্ৰ সন্থাই আজি পুনৰবাৰ আমাৰ যি প্ৰতিনিধি সভা চূড়ান্ত যি আমাৰ কাৰ্যসূচী আছিল এইটো আমি সম্পন্ন কৰিলোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি প্ৰতিনিধি সভা এইটো সদায় হায়েষ্ট ফৰাম হয়। ইয়াত জাতিটোৰ কাৰণে, সমাজৰ কাৰণে বা উপেন্দ্ৰ ব্ৰহ্মৰ আদৰ্শক লৈ পেলাই আমি জাতিটো সেৱা কৰি আগুৱাই যোৱা বা বিশ্ব দৰবাৰত জাতি প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে সংকল্প লৈ পেলাই আমি সদায় আগবাঢ়োঁ। আৰু এই হাইষ্ট ফৰামত আজি নতুন কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হ'ল আৰু পুনৰবাৰ মোক দায়িত্ব ন্যস্ত কৰা হ'ল সভাপতি ৰূপে, সাধাৰণ সম্পাদক হিচাপে খনীন্দ্ৰ বসুমতাৰী আৰু আন বিষয়ববীয়াসকলক। আপোনাৰ যোনটো প্ৰশ্ন যে যোৱা আঢ়ৈটা মাহত, মাৰ্চ মাহৰ পৰা আজিলৈকে বিভিন্ন জল্পনা কল্পনা, বিভিন্ন স্পেকুলেশ্যন, বিভিন্ন আলোচনা বিলোচনা বা বিভিন্ন কথা বতৰা মানে আন ৰাজনৈতিক দল, সামাজিক পৰ্যায়ত বা সাংগঠনিক দিশত আৰু মোৰ শুভাকাংক্ষী বা আন যিখিনি সমাজৰ সচেতন ব্যক্তি হয় তেওঁলোকৰ মাজত বহুতো চৰ্চা, আলোচনা বিলোচনা চলিছিল। হয়, নিশ্চয়কৈ ময়ো দেখা পাইছোঁ আৰু আপুনি যি ধৰণে প্ৰসংগ উত্থাপন কৰিছে সেইটো মই দেখা পাইছোঁ। আৰু এই কিয় বুলি আপুনি যোনটো প্ৰশ্ন কৰিছে, ইয়াৰ উত্তৰ এটাই যে জাতি সদায় আগত, তাৰপিছত জাতিৰ কাৰণে সংগঠন, আৰু সংগঠনৰ আমি এজন সেৱক হয়। আৰু ইয়াৰ কাৰণে মই আজি কৈছোঁ যে হয়, মোৰ শুভাকাংক্ষীসকলে মোৰ আশা কৰিছিল আৰু তেওঁলোকে মোক সামাজিক আৰু ৰাজনৈতিক পথাৰত যাব নেকি বা এই আশাটো তেওঁলোকে ব্যক্ত কৰিছিল। আৰু ইয়াৰ কাৰণে মই এটা কথা কৈছোঁ যে আচলতে মোক প্ৰশ্ন কৰা হৈছিল যে আপুনি সংগঠন এৰিব বিচৰা নাই না সংগঠনে আপোনাক এৰি দিয়া নাই, না ইয়াত কিবা আৰু অন্য প্ৰসংগ বা অন্য বিষয় আছে? সেই কথাটো মোক প্ৰশ্ন যেতিয়া মই কৰোঁ, আজি মই কান্দিছোঁ, মনত মোৰ দুখ লাগিছে। মই কেমেৰাৰ সন্মুখত আজি মই দিন দুপৰতে কান্দিছোঁ এই কথাটো লৈ। আৰু সেইটো আটাইতকৈ মোৰ কাৰণে এটা ডাঙৰ বিষয় আৰু আটাইতকৈ জীৱনৰ এটা জটিল সময় সন্ধিখনত মই এটা ক্ৰছ ৰোডত মই থিয় হৈ আছিলোঁ যে মই ইফালে যাম না মই ইফালে যাম।
আৰু পিছত মই অন্তৰ আত্মাক সুধিছোঁ, মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ অন্তৰৰ কথা এটাই উত্তৰ দিলে মোৰ অন্তৰ আত্মাই যে জাতি সদায় আগত আৰু দেশতকৈ মামা যিধৰণে ডাঙৰ নহয় ঠিক তেনেধৰণে জাতিতকৈ ৰাজনীতি ডাঙৰ হ'ব নোৱাৰে। অন্তৰ আত্মাই এই বৰ্তমান মুহূৰ্তত মোক যি এটা উত্তৰ দিলে সেই উত্তৰৰ কাৰণে মই সঠিক সিদ্ধান্ত লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ হাইষ্ট ফৰাম প্ৰতিনিধি সভাই মোক যি দায়িত্ব ন্যস্ত কৰিলে মই তেওঁলোককে অৰ্পণ কৰিছোঁ যে আপোনালোকে সিদ্ধান্ত লওক। যিহেতু মই প্ৰতিনিধি সভাক মোৰ যি এটা আৱেগ, মোৰ যি এটা চেণ্টিমেণ্ট, মোৰ যি এটা আপিল মই সকলোকে ব্যক্ত কৰিছোঁ যে মই দায়িত্ব এৰিব বিচাৰোঁ। সকলোৰে এটা সময় থাকে আৰু সময়ৰ কাম কৰিব লাগে। সময় যদি উকলি যায় সেই সময়টো আমি ধৰি ৰাখিব নোৱাৰোঁ। তো ইয়াৰ কাৰণে মোৰ আহ্বান আছিল নৱপ্ৰজন্মক দায়িত্ব দিব লাগে, সময়মতে সময়ৰ কাম কৰিব লাগে। মোৰো বয়স হ'ল, আন কাম মোৰ বহুত কৰণীয় আছে। ইয়াৰ কাৰণে মই প্ৰতিনিধি সভাক ৰিকুৱেষ্ট কৰিছিলোঁ, আহ্বান কৰিছিলোঁ, কিন্তু প্ৰতিনিধি সভাই এটা চূড়ান্ত সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে মোক পুনৰ সভাপতিৰ দায়িত্ব মোক অৰ্পণ কৰিলে। মই আজি এই মুহূৰ্তত মই দুখত আছোঁ যদিও মই জাতি সেৱা কৰাৰ ক্ষেত্ৰত মই আগবাঢ়ি যাব বিচাৰিছোঁ। মই শক্তিশালী আৰু সবল এটা নেতৃত্ব আৰু পুনৰ দি পেলাই জাতি নিৰ্মাণৰ কাৰণে মই কাম কৰিব বিচাৰিছোঁ। আৰু বড়ো মানে শান্তি চুক্তি ৰূপায়ণ, গুণগত শিক্ষা, ভাল শিক্ষা, বিদ্যালয় প্ৰাদেশিকৰণ আৰু শান্তি চুক্তিৰ প্ৰতিটো দফা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে এক্সপেডাইট কৰাৰ যি এটা কথা কৈছে আৰু দায়িত্ব সহকাৰে 5টা বছৰৰ কিছু দফা ৰূপায়ণ কৰিলে, বাকী সময়ত দফা ৰূপায়ণ কৰিবলৈ আৰু বাকী আছে। আৰু এই দফাসমূহ চূড়ান্ত মানে পৰ্যায়ত আমি উপনীত হ'বৰ কাৰণে যিখিনি প্ৰচেষ্টা প্ৰয়াস থাকিব লাগে মোৰ তৰফৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ জাতিটোৰ হৈ মই কাম কৰি যাম আৰু সকলো জাতি জনগোষ্ঠীৰ সকলো পিছপৰা জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এটা বলিষ্ঠ পদক্ষেপ ল'ব। মই এইটোকে দৃঢ় বিশ্বাস কৰোঁ। আৰু যিবিলাক জল্পনা কল্পনা আছিল আজিৰ পৰা এইটো অন্ত পৰিল। সকলোৱে এটা আশা কৰিছিল, আশা কৰাটো স্বাভাৱিক। অঞ্চলৰ ৰাইজে আশা কৰিছিল, জিলাখনৰ বিটিয়াৰবাসী ৰাইজে আশা কৰিছিল, আশা কৰাটো যুক্তি আছিল আৰু এই আশাকো মই সন্মান জনাইছিলোঁ। কিন্তু সময় উপযোগী সময়ৰ সিদ্ধান্ত আমি ল'ব লাগে আৰু সময়ে এইটো আহ্বান জনাইছিল যে মোক পুনৰ দায়িত্ব মানে মোক প্ৰতিনিধি সভাই পুনৰ দায়িত্ব মোক ন্যস্ত কৰিলে আৰু সেইখিনিকে কথা মই আপোনাক বড়ো ডাঙৰীয়া মই হ'লেও সোধোঁ, আপুনি বৰ খুব আৱেগিকো হৈ আছে, আপোনাৰ দুধুৰ মুধুৰ অৱস্থাটো অকণমান হ'লেও বুজিবলৈ চেষ্টা কৰিছোঁ বা আপোনাৰ যিটো বৰ্তমান ছিটুৱেশ্যন। কিন্তু মই তাৰপিছতো আপোনাক সোধোঁ যে আপোনাৰ যিটো অহা যিটো কাৰ্যকাল, যিটো আজি আপুনি পুনৰবাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছে, সঁচাকৈ যিটো এপছুৰ পূৰ্ণকালীন কাৰ্যকাল হ'বনে? নাই, আমাৰ 2 বছৰীয়া কাৰ্যকাল সদায় থাকে আৰু 2 বছৰীয়া কাৰ্যকালত আমি আমাৰ যি দৃষ্টিভংগী, আমাৰ যি সিদ্ধান্ত, আমাৰ যি উদ্দেশ্য, নিখিল বড়ো ছাত্ৰ সন্থাৰ যি আদৰ্শ আৰু আমাৰ যি শৃংখলাবদ্ধভাৱে আমি মানে আমি কাম কৰি যাওঁ। আৰু এই কথাটো মই আজি সকলোকে মই প্ৰতিনিধি সভাত এই কথাও মই ব্যক্ত কৰিছোঁ যে মোৰ কিছু কণ্ডিশ্যন থাকিব, মোৰ কিছু মোক আপোনালোকে কিছু ক্ষেত্ৰত কনচিডাৰো কৰিব লাগিব আৰু পূৰ্ণকালীন যি কাৰ্যকাল সেইটো মানে নিষ্ঠা সহকাৰে সততাৰে মই আগুৱাই লৈ যাবৰ কাৰণে মই যথাযথ সিদ্ধান্ত আৰু পলিচি নীতি আধাৰত মই এপছুৰ সংবিধানক আধাৰত মই কাম কৰি যাম। পিছত পৰ্যায়ত সময়ে ক'ব আৰু মই পূৰ্ণ দমেৰে কাম কৰিবৰ কাৰণে মই এতিয়া ওলাইছোঁ, আগবাঢ়িছোঁ। যিহেতু মোক দায়িত্ব অৰ্পণ কৰিছে, সকলোৰে আস্থা আৰু বিশ্বাস, বড়ো ৰাইজৰ আশীৰ্বাদ লৈ পেলাই মই সকলো দিশত ৰাইজক সেৱা আৰু ৰাইজৰ এজন কৰ্মী হিচাপে, সেৱক হিচাপে বড়ো জাতিক সেৱা কৰি পেলাই মই আগবাঢ়ি যাব বিচাৰিছোঁ। এই কথাই মই আপোনাক ব্যক্ত কৰিছোঁ। ধন্যবাদ জনাইছোঁ দীপেন বড়ো।